ছাত্ৰ পৰিষদৰ সাংস্কৃতিক বাহিনী লাচিত সমন্বয় সংঘই প্ৰতি বছৰৰ দৰে এই বছৰো বৰদৈচিলাৰ যি প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আজি বৰদৈচিলাৰ এই গৰু বিহুৰ দিনাখনে আমি পতাকা উত্তোলন কৰিছোঁ। প্ৰতি বছৰে আমি গৰু বিহুৰ দিনাখনে এই পতাকা উত্তোলন কৰি আমি এটাই প্ৰমাণ কৰিছোঁ যে আমি জাতীয় আমাৰ অসমীয়া সমাজখনক এক শক্তিশালী ৰূপত ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি সক্ষম হোৱাৰ বাবে আমি চেষ্টা কৰি আছোঁ, যাতে আমি অসমীয়া জাতিটো শীৰ্ষ কৰি আমি ৰাইজৰ ওচৰত থিয় দি থাকিব পাৰিম। তেনেকুৱা এটা মনোভাৱ লৈ আমি এই গৰু বিহুৰ দিনাখনে জাতীয় পতাকা উত্তোলন কৰি 24তম আজি আচলতে 24তম এই বৰদৈচিলা আমি আয়োজন কৰিছোঁ। গতিকে এই চেগতে আমি সমূহ ৰাইজলৈ আমি বিহু ওলগ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰঙাপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত লাচিত সমন্বয় সংঘৰ তত্বাৱধানত ৰঙাপাৰা আঞ্চলিক সমিতিয়ে আজি 24তম বৰদৈচিলা বিহুত উদযাপন কৰিছে। আমি এই চেগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সদৌতি ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই চেগতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰঙাপাৰা অঞ্চলত গৰুৰ বিহুৰ দিনা আমি জাতীয় পতাকা উত্তোলন কৰি বিহুৰ পতাকা উত্তোলন কৰি আমি এটা সমন্বয়ৰ বাৰ্তা দিবলৈ বিচাৰিছোঁ, যাতে অসমখনত কোনেও নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ গাইগুটীয়া স্বাৰ্থৰ বাবে জাতিটোৰ ক্ষতি নকৰে। এই বহাগ বিহুত আমি পণ ল'ব লাগিব, যাতে জাতিটোৱে আমি একতাৰ দলেৰে অসমখনক কেনেদৰে উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰোঁ, সেই কামনাৰে পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আজিৰ এই বৰদৈচিলাৰ 24তম বিহু উদযাপনৰ পতাকাস্থলীৰ পৰা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পণ লৈছোঁ, যাতে অনাগত দিনত আমি ইয়াতকৈও আমাৰ বিহুটি বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰোঁ।